নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম ক্লাছ 7ৰ অসমীয়া পাঠ্যপুথিত থকা 10 নম্বৰ পাঠ প্ৰত্যাহ্বান। এই পাঠৰ অন্তৰ্গত তোমালোকৰ ক্ৰিয়াকলাপত থকা যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনি আলোচনা কৰিছোঁ আৰু প্ৰশ্নৰ উত্তৰবোৰ অতি চুটি আৰু সহজ ভাষাত বুজি পোৱাকৈ লিখি দিয়া হৈছে আৰু আমি ভিডিঅ'টিৰ যোগেদি কোনবোৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সেইবোৰ তোমালোকক দাগ দি দিয়া হ'ব। সো ষ্টুডেণ্টছ তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা আৰু ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। সদায় তোমালোকে সুন্দৰ সুন্দৰ ক্লাছ পাই থাকিবা। তোমালোকৰ ক্ৰিয়াকলাপৰ প্ৰথমত কি দিয়া আছে ক পাঠ ভিত্তিক ক্ৰিয়া। 1 নম্বৰত আছে পাঠৰ 3টা খণ্ড মনোযোগৰে পঢ়া আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া। ইয়াত কৈছে পাঠৰ 3টা খণ্ড আছে, 3টা খণ্ড তোমালোকে মনোযোগৰে পঢ়িব দিছে আৰু তাৰ পিছত এই তলত দিয়া প্ৰশ্নৰ উত্তৰ কৰিব কৈছে। এতিয়া আমি ক নম্বৰ প্ৰশ্ন চাম কি আছে। সৰুকালত প্ৰিন্সি গগৈয়ে ওচৰ চুবুৰীয়া আৰু সমাজৰ পৰা কেনে ব্যৱহাৰ পাইছিল। প্ৰত্যাহ্বান মানে এই শব্দটোৰ অৰ্থ হৈছে কিছুমান বস্তুত বাধা পোৱা, বাধা অসুবিধা। এই বাধা অসুবিধা আমি নেওচি বা ঠেলি যেতিয়া কিবা এটা বস্তু আমি সফল কৰোঁ সেইবোৰ বস্তুক প্ৰত্যাহ্বান বুলি কোৱা হয়। প্ৰত্যাহ্বান মানে আচলতে বাধা বা কিছুমান অসুবিধা। সেই বস্তুটো তোমালোকে অলপ পিছত বুজি পাবা। ইয়াত কৈছে এই পাঠত প্ৰিন্সি গগৈ নামে এজনী ছোৱালী আছিল। এই ছোৱালীজনীৰ কথা কৈছে, তাৰ ওচৰ চুবুৰীয়াই আৰু সমাজৰ পৰা কেনে ব্যৱহাৰ পাইছিল তেওঁ। উত্তৰ হ'ব কিছুমান লোকে তেওঁক সমমিতাৰে আঁকোৱালি লৈছিল আৰু আন কিছুমান আকৌ তেওঁক অমংগলীয় বুলি গণ্য কৰিছিল। এইদৰে প্ৰিন্সি গগৈয়ে সৰুকালত ওচৰ চুবুৰীয়া আৰু সমাজৰ পৰা ব্যৱহাৰ পাইছিল। কিয় এনেকুৱা ব্যৱহাৰ কৰিছিল? কাৰণ প্ৰিন্সি গগৈ মানে এজন কি হেণ্ডিকেপ মানুহ আছিল, সেইকাৰণে মানুহবোৰ এনেকুৱা ব্যৱহাৰ কৰিছিলে আৰু কিছুমানে বহুত ভাল ব্যৱহাৰ কৰিছিলে। চ' খ নম্বৰত আছে বিদ্যালয়ত, এইটো এনেকুৱা হ'ব ঠিকে আছে। বিদ্যালয়ত নামভৰ্তি কৰোঁতে প্ৰিন্সি গগৈ কি সমস্যাৰ সন্মুখীন হৈছিল? ইয়াৰ উত্তৰ হ'ব এখন বিদ্যালয়ত তেওঁক নামভৰ্তি কৰিবলৈ দিয়া নাছিল। কেৱল সোণাৰীৰ ৰজাঢাপ বিদ্যালয়ৰ কৰ্তৃপক্ষই তেওঁক আঁকোৱালি লৈছিল। তাৰপিছত গ নম্বৰ প্ৰশ্নত দিয়া আছে পঢ়া শুনাৰ লগতে প্ৰিন্সি গগৈৰ কি কি ৰাপ আছিল। উত্তৰ হ'ব পঢ়া শুনাৰ লগতে প্ৰিন্সি গগৈৰ ছবি অংকন কৰা আৰু গান গোৱাত ৰাপ আছিল। ঘ নম্বৰ প্ৰশ্নত আছে দুৰ্ঘটনাত পতিত হোৱাৰ পাছত জুলি বৰুৱাৰ মনত কি ভাৱ জাগি উঠিছিল। ইয়াৰ উত্তৰ হ'ব দুৰ্ঘটনাত পতিত হোৱাৰ পাছত জুলি বৰুৱাই দিব্যাংগ, এইটো এনেকুৱা হ'ব দিব্যাংগ মানে কি যোনবোৰ মানুহৰ কাৰোবাৰ এটা মানে হাত কাৰোবাৰ ভৰিত নাথাকে, ভালকৈ খোজকাঢ়িব নোৱাৰে, ভালকৈ কিবা এটা কাম কৰিব নোৱাৰে, মানে যোনবোৰ মানুহ শাৰীৰিকভাৱে মানে অক্ষম মানে সক্ষম নহয় সেইবোৰ মানুহক দিব্যাংগ বুলি কোৱা হয়। এই দিব্যাংগসকলৰ বাবে এজোপা বৰ গছ হৈ ছাঁ দিব বিচাৰিছে, অৰ্থাৎ তেওঁলোকৰ বাবে অন্ন পানী বস্ত্ৰ আৰু আৱাস নিশ্চিত কৰাৰ সপোন দেখিছে। তেওঁলোকৰ সম্ভাৱক সাকাৰ ৰূপ দিয়াৰ তেওঁৰ এক পৰিকল্পনা আছে। নেক্সট প্ৰশ্ন আছে তোমালোকৰ সংগ্ৰাম জ্যোতিয়ে ক'ত চিত্ৰকলাৰ প্ৰাৰম্ভণিক শিক্ষা লাভ কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব সংগ্ৰাম জ্যোতিয়ে গুৱাহাটীৰ আৰ্টিষ্ট গিল্ডত তেওঁ চিত্ৰকলাৰ প্ৰাৰম্ভণিক শিক্ষা লাভ কৰিছিল। তাৰপিছত তোমালোকৰ 6 নম্বৰ প্ৰশ্ন আছে সংগ্ৰাম জ্যোতিয়ে কি বিষয়ত পাৰদৰ্শী। উত্তৰ হ'ব সংগ্ৰাম জ্যোতিয়ে চিত্ৰকলাত পাৰদৰ্শী। 6 নম্বৰ প্ৰশ্ন আপোনাৰ দৰে মোৰো দুখন হাত আছিল কবিতাটি কোনে ৰচনা কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনাৰ দৰে মোৰো দুখন হাত আছিল কবিতাটি জুলি বৰুৱাই ৰচনা কৰিছিল। এতিয়া তোমালোকৰ দ্বিতীয় নম্বৰত দিয়া আছে উত্তৰ লিখা ক নম্বৰ প্ৰশ্ন কোনখন বিদ্যালয়ত
কোনখন বিদ্যালয়ে প্ৰিন্সি গগৈক আকোৱালি লৈছিল ইয়াৰ উত্তৰ হ'ব সোণাৰীৰ ৰজাঢাপ বিদ্যালয়ত প্ৰিন্সি গগৈক আকোৱালি লৈছিল এটো ইম্পৰ্টেন্ট হয় এটো প্ৰশ্নটো মনত ৰাখিবা খ নম্বৰ প্ৰশ্ন এজোপা বৰগছ হৈ ছাঁ দিব বিচাৰ ইয়াত জুলি বৰুৱাই কাক ছাঁ দিব বিচাৰিছে উত্তৰ হ'ব ইয়াত জুলি বৰুৱাই দিব্যাংগ সকলক ছাঁ দিব বিচাৰিছে কাৰণ দিব্যাংগসকল বিভিন্ন অৱহেলাৰ পাত্ৰ এইখিনিতে তোমালোকৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গল এতিয়া তোমালোকৰ ক্ৰিয়াকলাপত দিয়া আছে খ নম্বৰ ভাগত দিয়া আছে ভাষা অধ্যয়ন অৰ্থাৎ ব্যৱহাৰিক ব্যাকৰণ সো এতিয়া তোমালোকৰ 4 নম্বৰত দিয়া আছে বিপৰীতাৰ্থক শব্দ লিখা অৰ্থাৎ বিপৰীত মানে হল ওলোৰাটো লিখিব লাগে শব্দৰ অৰ্থটো ওলোৰা হ'ব লাগিব দিন হলে ৰাতি এনেকৈ লিখিব লাগিব এইকেইটা শব্দ দিয়া আছে এন্ধাৰ সফল স্বাভাৱিক জাগ্ৰত অমংগল সক্ষম আনুষ্ঠানিক এইকেইটা শব্দ লিখিব লাগে ইয়াৰ উত্তৰ হ'ব এন্ধাৰ হলে কি হ'ব পোহৰ সফল হলে অসফল স্বাভাৱিক হলে অস্বাভাৱিক জাগ্ৰত হলে নিদ্ৰা অমংগল হলে মংগল হ'ব সক্ষম হলে অসক্ষম হ'ব আনুষ্ঠানিক হলে অনানুষ্ঠানিক হ'ব ইয়াই হল তোমালোকৰ বিপৰীতাৰ্থক শব্দ এতিয়া তোমালোকৰ 5 নম্বৰত দিয়া আছে জুৰিয়া শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিওৱা পাঠত ধোৱা খোৱা এটা আছে সেইকাৰণে আমি এটা লিখিছো আৰু বাকিখিনি তোমালোকে এবাৰ নিজে কামটো কৰি চাবা পাঠটোৰ পৰা হ'ব এনেকুৱা ধৰণৰ শব্দবোৰক জুৰিয়া শব্দ ধোৱা কোৱা এনেকুৱা ধৰণৰ বাক্য ৰচনা কৰিব দিছে 6 নম্বৰত বাক্য ৰচনা কৰা কৈছে ইয়াত আনুষ্ঠানিক গতিপথ প্ৰচেষ্টা যন্ত্ৰণা কৰ্তব্য প্ৰশংসা এই কয়টা শব্দৰে বাক্য ৰচনা কৰিব লাগে আনুষ্ঠানিক দি বাক্য ৰচনা কৰিলে কি হ'ব আমাৰ গাঁৱত এখন আনুষ্ঠানিক সভা আয়োজন কৰিছিল গতিপথ দি কৰিলে কি হ'ব সৌৰজগতৰ গ্ৰহ নক্ষত্ৰবোৰে নিজ গতিপথৰে গতি কৰি আছে নেক্সট আছে প্ৰচেষ্টা মহাকাশলৈ যান পঠিয়াবলৈ বিজ্ঞানীসকলে কঠোৰ প্ৰচেষ্টা চলাই আছে যন্ত্ৰণা ৰোগীজনে বহুত যন্ত্ৰণাত ভুগিছে তাৰ পিছত তোমালোকৰ দিয়া আছে কৰ্তব্য বুঢ়া বয়সত সন্তানে মাক দেউতাকৰ প্ৰতি দায়িত্ব লোৱাটো এক বিশাল কৰ্তব্য আৰু নেক্সট দিয়া আছে তোমালোকৰ প্ৰশংসা ভাল কাম কৰিলে আনৰ প্ৰশংসাৰ পাত্ৰ হ'ব এইখিনিতে তোমালোকৰ এই পাঠটিৰ যিমানখিনি প্ৰশ্নৰ উত্তৰ আছিল গোটেইখিনি আলোচনা কৰা হৈ গল আশা কৰিছো তোমালোকে ক্লাছটো বুজি পাইছা যদি তোমালোকে ক্লাছটো বুজি পাইছা ক্লাছটো ভাল লাগিছে তোমালোকে কমেন্টত নিজৰ নাম আৰু ইয়েস বুলি লিখিবা তেনেহলে মই গম পাম যে তোমালোকে ক্লাছটো ভালকে বুজি পাইছা সো ক্লাছটো ইয়াতে সামৰিছো তোমালোকে যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি ভিডিঅ'বোৰ লাইক কৰিবা আৰু শেয়াৰ কৰিবা ধন্যবাদ